পূজাত ব্যৱহাৰ হোৱা সকলোৰে চিনাকি অমৃত ফল। গৰমত এনে ফলৰ এগিলাচ চৰ্বত খাবলৈ নিশ্চয় সকলোৰে মন যায়, নহয়নে বাৰু? প্ৰিয় দৰ্শক, এতিয়া পকা বেলৰ বতৰ। পকা বেলৰ চৰ্বত খাবলৈ খুবেই ভাল লগা, কেৱল ভাল লগা বুলিয়ে নহয়, স্বাস্থ্যৰ কাৰণেও খুবেই ভাল। সোৱাদেৰে ভৰা পকা বেলৰ চৰ্বত আমি কেনেকৈ প্ৰস্তুত কৰি খালোঁ তাকে দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। এইকেইটা পবিত্ৰ ফল, অমৃত ফল। আমি বেল সকলোৱে চিনি পাওঁ। এইটো ডাঙৰ আৰু এই দুটা সৰু। এই দুটা আৰু এইটোৰ মাজত এটা পাৰ্থক্য দেখিব, এইটো ফটা ফুটা নাই, এইটো কিনি আনিছে। এই দুটা হেলেন বাইদেৱে বুটলি আনিছে। চাওক এনেকৈ নিজেই ফাটি আছে। এয়া চাওক, নিজেই গোটেই বেলটো ফাটি আছে। আৰু বেলৰ যিখিনি মঙহ, সেই মঙহখিনি এতিয়া খাবলৈ বেয়াই লাগিব, কাৰণ মাটিত পৰি থকা ফল। বেল উলিয়াবলৈ এতিয়া তেনেই সহজ, এনেকৈ চামুচ এখন লৈ ল'লেই বেলখিনি উলিয়াই ল'ব পাৰি। এতিয়া মই বেলখিনি উলিয়াই লৈছোঁ, ভিতৰৰ শাহখিনি। আৰু এটা কথা, এই বেলৰ বাকলিখিনি শুকুৱাই থ'ব পাৰে। বেলৰ বাকলি শুকুৱাই গুৰি কৰি চাহ খাব পাৰে। খুব ধুনীয়াকৈ বেলটো ফাটি আছে, ইমান ধুনীয়া গোন্ধাইছে। আৰু বেল কিন্তু জনজনাই, খুব ভাল লাগে বেলৰ জনজননিটো। এনেকৈ বেলখিনি এতিয়া উলিয়াই লৈছোঁ। স্বাস্থ্যৰ কাৰণে বেল বহুতেই ভাল। যদি বেলৰ উপকাৰিতা জানিবলৈ মন যায়, তেতিয়াহ'লে নেটত চাৰ্চ কৰি ল'লেই, গুগলত চাৰ্চ কৰি ল'লেই গম পাব। কিতাপ থাকিলে কিতাপত পঢ়িব। হৈ গ'ল বাকলি। পানীৰে এতিয়া বেলখিনি অকণমান তিয়াই ৰাখিম। লগে লগেও খচিব পাৰি বাৰু, কোমল হৈ আছে, কিন্তু মই অলপ দেৰি তিয়াই ৰাখিম। অলপ এইখিনি টান হৈ আছে, অকণমান সময় তিয়াই দিলে কোমল হৈ যাব। চচপেন এটা লৈ লৈছোঁ, চাকনিখন পাতি ল'লোঁ। আধা ঘণ্টা হৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে মোহাৰি ল'ম। বেলৰ মঙহখিনিৰ ভিতৰত গুটিবোৰ থাকে, এইবোৰ চাওক, এইবোৰ গুটি। গুটি থকাৰ কাৰণে মিক্সিত বটি ল'ব নোৱাৰি, কাৰণ গুটিবোৰ তিতা, এইবোৰ বেলৰ গুটি। সেইকাৰণে এনেকৈয়ে উলিয়াব লাগিব। চাকি দিছোঁ। এটা বেল হ'লেই ৩-৪জনে আৰামছে চৰ্বত খাব পাৰে। এটা পৰিয়ালৰ হৈ যায়, 4জনীয়া পৰিয়াল এটা। সৰু চাইজৰ বেলটোৱে হৈ যায়। ডাঙৰ চাইজৰ বেল হ'লেতো আধা ৰাখি থ'ব পাৰি। এতিয়া ভালদৰে চেপি দিছোঁ। এয়া পাতল হ'ল। আৰু পাতল হ'ল মানে মোটামুটি বেলত যিমানখিনি মঙহ আছিল গোটেইখিনি ওলাই গৈছে। এইখিনি এয়া চাওক, এইবোৰ গুটি, এইবোৰ আঁহ। এই গুটি আৰু আঁহ থকাৰ কাৰণে মিক্সিত দিব নোৱাৰি, এনেকৈ বেল চফা কৰিব লাগিব। আৰু বেল এনেকৈ চফা কৰিবলৈ খুবেই সহজ। কেৱল বেলটো যদি টান হৈ থাকে, অলপ দেৰি পানীত তিয়াই থৈ ল'লে হৈ গ'ল। চেনি খাবনে, গুড় খাবনে, নে চেনি গুড় নোহোৱাকৈ কেৱল চৰ্বত খাব, সেয়া নিজৰ লগত কথা। মই চেনি খাই ভাল পাওঁ, গুড় খায়ো ভাল পাওঁ, মুঠৰ ওপৰত মিঠা খাই ভাল পাওঁ। গতিকে সোৱাদ অনুসৰি মই চেনি দি দিছোঁ। বেল সিজাই দিলে ইয়াৰ গুণাগুণ যথেষ্ট কমি যায়, তথাপিও একেবাৰে শেষ হৈ নাযায়। কিন্তু বাটত পৰি থকাৰ কাৰণে মই বেলটো এনেকৈ এতিয়া ফাটি অহা বেল, সেইকাৰণেহে এনেকৈ সিজাই দিছোঁ। এয়া চাওক, এতিয়া খুব ধুনীয়াকৈ উতলিছে। মই গেছটো অফ কৰি দিছোঁ। এতিয়া চৰিয়া এটাত পানী লৈ অলপ ঠাণ্ডা কৰিছোঁ। এইখিনি ৰাতিপুৱাৰ কাম। কলেজৰ পৰা আহি চৰ্বত খাম, গতিকে ঠাণ্ডা কৰিবই লাগিব। 5 মিনিটৰ ভিতৰত ঠাণ্ডা হ'ব। এইবোৰ পদ্ধতি। মগত এনেকৈ ঢালি লৈছোঁ, আকৌ ঢালিছোঁ, আকৌ ঢালিলোঁ। পানীটো এতিয়া সলাব লাগিব। লৰালৰি হ'লে এনেকেই কৰিব লাগিব। বেলেগ এটা চৰিয়াত আকৌ ঠাণ্ডা পানী লৈ লৈছোঁ।
পাৰিলে বৰফ দিব লাগিব, নহ'লে ফ্ৰিজৰ পানী দিব লাগিব। কিমান কম সময়ত পৰা যায় ঠাণ্ডা কৰিব লাগে। অলপ ঠাণ্ডা পানী আৰু অলপ মিহলাই দিছোঁ। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই ঢাকনি মাৰি ফ্ৰিজত থৈ দিম। পদিনাৰ কাৰ্টুনৰ এই অৱস্থা। পদিনা ছিঙিম বুলি ভাবিছিলোঁ, কিন্তু এইখিনি পদিনা মই নিছিঙো। এইখিনি পদিনা চটখন ঢালি লোৱাৰ পিছত অলপ দাই দিম আৰু গোটেইখিনি পেলাই দিম। নেখাওঁ, কাৰণ পদিনা কেঁচাকৈ খাব লাগিব, কেঁচাকৈ এনেকৈ নোৱাৰি। পদিনা খালে ওলোটাই বেমাৰ হ'বগৈ। মস্কিলে লাগে বুলি ইয়াত অলপ পদিনা ৰুই থৈছিলোঁ এইটো কাৰ্টুনত। এতিয়া মই এই কাৰ্টুনৰ পৰাই পদিনা ছিঙিম। ডাঙৰ ডাঙৰ হৈ আছে এইখিনি। বেলৰ মিঠা চৰ্বতত অলপ ক'লা নিমখ দিলে বেছি ভাল লাগে খাই। সোৱাদ অনুসৰি ক'লা নিমখ দি মিহলাই দিছোঁ। ঘৰত আমি 3জন আছোঁ, মই, এওঁ আৰু মুন্মি। 3জনৰ 3টা গিলাচ লৈ লৈছোঁ। এতিয়া পৰিৱেশন কৰিম। ৰূপচৰ্চা আৰু শৰীৰ চৰ্চাৰ কাৰণে পদিনা উপকাৰী। আমি পদিনাৰ উপকাৰিতাৰ কথা সকলোৱে জানো। চৰ্বতখিনি ঢলাৰ আগে আগে মই প্ৰতিটো গিলাচত পদিনাৰ পাত কেইখিলামান এইদৰে আঙুলিৰে ছিঙি মেলি লগাই দিছোঁ। এনেধৰণৰ চৰ্বতত পদিনাৰ পাত দিলে মন আৰু শৰীৰ বেছি সতেজ হৈ পৰে, কাৰণ পদিনাৰ পাতৰ সুগন্ধি লগতে পদিনাৰ পাতৰ উপকাৰিতাৰ কথা ক'বই নালাগে, আমি সকলোৱে জানোৱেই। ডাৱৰীয়া বতৰ, কলেজলৈ যাওঁতেই বেলৰ চৰ্বতখিনি মই ফ্ৰিজত ভৰাই থৈ গৈছিলোঁ, সেইকাৰণে আইচ কিউব দিয়া নাই। তাৰ উপৰিও মুন্মিয়ে মাজে সময়ে ষ্টেজত গান গাই থাকিব লগা হৈছে, প্ৰগ্ৰেম কৰি আছে, সেইকাৰণে মুন্মিৰ কণ্ঠটোৰ কাৰণেও মই আইচ কিউব দিয়া নাই। এইটো কিনি অনা বেল। বেলটো ফালি ল'ব লাগিব। বেল ফালিবলৈ হ'লে এনেকৈ খুন্দনাৰ লাঠিডাল ল'ব লাগিব, নহ'লে কটাৰী এখন ল'ব লাগিব, আৰু নহ'লে বেলনামাৰি। উপায় নাই। বেল বাহিৰৰ পৰা বিৰাট টান, ভিতৰৰ পৰা কিন্তু খুবেই কোমল। এনেকৈ এৰুৱাই ল'ব পৰাটোহে আচল কথা। বিৰাট শাস্তি বেল ফালিবলৈ বৰ টান পাইছোঁ, পৰা নাই। যেনে তেনে কটাৰীখন ভৰাই এয়া উলিয়ালোঁ। এতিয়া বেলখিনি উলিয়াব পাৰিম নে নোৱাৰিম সেয়াও এটা চিন্তা। ফলাৰ লগে লগে জনজনাই মলমলাই গোন্ধালেই মই অকণমান খায়ে চাওঁ। মই নোৱাৰিলোঁ দেই, মানুহজনে উলিয়াইছে। টান আছে এইফালটো তলি ফালিটো সহজ হ'ব ন উলিয়াবলৈ, কোমল হ'ব। শাৰীৰিক কাৰণে টান হৈছে, সেইকাৰণে মই নোৱাৰিলোঁ। টুকুৰা কৰিবলৈ মন নাই কেলে আকৌ ঢাকনি মাৰি এইটো থৈ দিব লাগিব যে, নহ'লে ফালি দিলোঁহেঁতেন। ডাঙৰটোত মাংস বেছি, গুটি কম। সৰুটোত গুটি বেছি। মই খাই চালোঁ, খাওঁতে কিন্তু অকণমান সৰুটোতকৈ মিঠাটো কম পাইছোঁ। এইটো এতিয়া আকৌ এনেকৈ বন্ধ কৰি এইটো এনেকৈ পলিথিন এটাত বান্ধিব লাগিব টাইটকৈ। এইটো ফ্ৰিজত থৈ দিম। এইটো কাইলৈ খাম। ল'ৰা দুটা থকা হ'লে হৈ গ'লহেঁতেন। মুন্মি, মই আৰু এওঁহে, 3জনহে, গতিকে সেইখিনি বহুত। ইয়াত মই গুড় দিম, চেনি নিদিওঁ। অলপ মিঠাটো কম আছে, সেইকাৰণে মিঠা অলপ বেছিকৈ দিব লাগিব। মই মিঠা খাই ভাল পাওঁ যিহেতু। হৈ যাব। এইখিনি চৰ্বত মই হাতেৰে নখচোঁ, যিহেতু এইখিনি নিসিজাওঁ, সেইকাৰণে এনেকৈ গোটেইখিনি চামুচেৰে কৰিম। পানী দি দি কৰিব লাগিব অকণ অকণকৈ, ধৈৰ্য লাগিব। আৰু অলপ পানী দিলোঁ। এইখিনি এতিয়া কমেও এঘণ্টালৈ মই এনেকৈ ৰাখিম, ঢাকি ৰাখিম। চীনামাটিৰ বাউল এটা আউখালি লৈছোঁ, ঢাকনিখন জুইত পুৰি লৈছোঁ।
ঘুটনিখনেৰে দবাই দবাই দিছোঁ। কোমল হৈ আছিলে, যিমানখিনি দবিব আৰু নদবাখিনি সেনেকৈ থাকিব। চাকনিখনত চাকি ল'ম আৰু অলপ পানী ঢালি দিছোঁ। এতিয়া চামুচখনেৰে এনেকৈ ৰুকি দিছোঁ। পানী আৰু অকণ দি দিছোঁ। যি থাকিলে আৰু হাতেৰে যদি চেপিব পাৰি চেপি ল'ব। এইখিনিত হাত নলগাওঁ, গুচাই দিলোঁ। এইখিনি গুচাই দিলোঁ। যদি হাতখনে লগাম বুলি ভাবে তেতিয়াহ'লে আৰু অলপ পানী দি পিছত খচি ল'ব পাৰে। মই কিন্তু এইখিনি পেলাই দিম, নেলাগে আৰু। এতিয়া এই ৰসখিনি মই ফ্ৰিজত ভৰাই থ'ম মগত। এইখিনি পদিনা পাত কেইখিলামান দিলে আৰু বেছি ভাল লাগে, সোৱাদো হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল। এই কেইখিলা নিদিওঁ, বেয়া। ব্লেক চল্ট, এইখিনি চৰ্বত ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ। সোৱাদ অনুসৰি ক'লা নিমখ দিছোঁ। ইচ্ছা কৰিলে অলপ বগা নিমখো দিব পাৰে। মিহলাই দিছোঁ নিমখখিনি। একদম ঠাণ্ডা। গুড় দিয়াৰ কাৰণে ৰংটো বেলেগ ধৰণৰ হৈছে। এতিয়া খাওঁ। ছোৱালীয়া, এইটো ল, এইটো তোমাৰ, ভালকে ধৰা। বহুত ঠাণ্ডা হৈছে দেই। চিয়াৰ্ছ। খাই চাওঁ। বঢ়িয়া। প্ৰিয় দৰ্শক, বেলৰ চৰ্বতৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ। আচলতে চেনি গুড় সোৱাদৰ কাৰণে দিয়া যায়, কিন্তু মৌজোল আৰু তালমিচিৰি দিও বেলৰ চৰ্বত খাব পাৰি, অথবা কেৱল পানীৰ লগত মিহলাইও বেলৰ চৰ্বত খাব পাৰি। তেতিয়াও বেলৰ সম্পূৰ্ণ উপকাৰিতা পোৱা যায়। বেলৰ চৰ্বত যদি এতিয়াও খোৱা নাই তেন্তে এবাৰ খাই চাব পাৰে, খাই নিশ্চয় ভাল পাব।